Welcome to my channel. More আগৰ ক্লাছত মই কৈ দিছিলো নাইট্ৰজেন সাইকেলৰ কথা তো মোৰ চেনেলত গলে অলৰেডি কিটো আপলোড কৰা হৈ গৈছে গতিকে মই এই নাইট্ৰজেন সাইকেলৰ ক্লাছটো স্কিপ কৰিলো তাতে তোমালোকে পাই যাবা ক্লাছটো আজি এটা নতুন চ্যাপ্টাৰ লৈকে আহো চ্যাপ্টাৰটো হৈছে পৰিস্থিতিক অনুক্ৰম বা ইন ইংলিশ it is known as ecological succession. Ecological succession. Very interesting topic. আমি আগতে পাইছো পৰিস্থিতি তন্ত্ৰ কি পৰিস্থিতি তন্ত্ৰ জীৱ আৰু জড়ৰ মাজত এটা সম্পৰ্ক বজাই ৰাখি পেলাই জীৱন ধাৰণ হয় তো এই পৰিস্থিতিটো হ'বৰ কাৰণে পৰিস্থিতি তন্ত্ৰ সদায় সুস্থিৰ হয় জেনাৰেলি পৰিস্থিতি তন্ত্ৰ আমি সুস্থিৰভাৱে পাওঁ কিন্তু বাস্তৱত দেখা যায় যে পৰিস্থিতি তন্ত্ৰটো হৈছে এটা পৰিৱৰ্তনশীল that means they are not static they are dynamic that means তাহাতৰ চেঞ্জ হৈ গৈ থাকে চেঞ্জ কেনেকৈ হৈ থাকে পৰিস্থিতি তন্ত্ৰটো সময় সাপেক্ষে কি হয় আমাৰ পৰিস্থিতি বা পৰিৱেশ বা এনভায়ৰনমেন্ট চেঞ্জ হৈ গৈ থাকে সলনি হৈ গৈ থাকে আৰু সময় সলনিৰ লগে লগে কি হয় পৰিৱেশৰ সলনি হয় আৰু পৰিৱেশৰ সলনিৰ লগে লগে যেটো পৰিৱেশ সলনি হ'ব হেতু ইফেক্ট গৈ পেলাই জীৱ সম্প্ৰদায়ৰ পৰে আৰু জীৱ সম্প্ৰদায় লগালগ লাহে 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 সময়ৰ গতি লগে লগে এটো নাইকিয়া হৈ যায় আৰু কালক্ৰমত একেবাৰে যেটো জীৱ সম্প্ৰদায় আৰম্ভণিতে আছে হেতু নোহোৱা হৈ যায় আৰু এটা নতুন জীৱ সম্প্ৰদায় তাতে প্ৰবজন ঘটে মাইগ্ৰেশন হয় এটা নতুন জীৱ সম্প্ৰদায়ৰ মাইগ্ৰেশন হয় আৰু তাতে নিগাজিকৈ থাকিব ধৰে গতিকে আমি তাৰ পৰা বুজি পালো যে ecosystem is not a static one they are dynamic that means it is a স্থবিৰ নহয় ই পৰিৱৰ্তনশীল ecosystem বা পৰিস্থিতি তন্ত্ৰ পৰিৱৰ্তনশীল এনেকুৱা যে সময়ৰ গতিত এটা পৰিৱেশৰ কাৰণে পৰিৱেশৰ সলনিৰ কাৰণে এটা নতুন জীৱ সম্প্ৰদায় এটা আগৰ জীৱ সম্প্ৰদায়ৰ ধ্বংস কৰি পেলাই এটা নতুন জীৱ সম্প্ৰদায়ৰ প্ৰবজন হয় এই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিস্থিতিক অনুক্ৰম বুজি পাইছা একেবাৰে ইজি যেটো প্ৰক্ৰিয়াৰ জৰিয়তে এটা নতুন জীৱ সম্প্ৰদায় আগৰ জীৱ সম্প্ৰদায়ক ধ্বংস কৰি পেলাই নতুনকে নিগাজি হয় সময় সাপেক্ষে আৰু পৰিৱেশ সাপেক্ষে এই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিস্থিতিক অনুক্ৰম that means ecological succession that means it is an orderly changes in the community structure and function of an environment when the time during the time period what happened the environment of the ecosystem orderly changes they are not static they are orderly changes and along with the changes of the environment the other community structure and function that means the first community become replaced by another new community this process is known as ecological succession একেবাৰে যেটো প্ৰথমে আছিল যেটো প্ৰথম জীৱ সম্প্ৰদায় এটা ইকোসিস্টেমত পোৱা যায় হেতু কোৱা হয় প্ৰাৰম্ভিক কমিউনিটি বা প্ৰাৰম্ভিক সম্প্ৰদায় ঠিক আছে প্ৰাৰম্ভিক সম্প্ৰদায় যেটো একেবাৰে আৰম্ভণিতে পোৱা গৈছিল যেটো হৈছে প্ৰাৰম্ভিক সম্প্ৰদায় বা ইন ইংলিশ it is known as pioneer community একেবাৰে প্ৰথমটো আৰু একেবাৰে লাষ্টত যেটো জীৱ সম্প্ৰদায় একেবাৰে স্থায়ীভাৱে প্ৰথমটো that means pioneer community ৰিপ্লেস কৰি পেলাই যেটো নতুনকে আহি পেলাই একেবাৰে সুস্থিৰ হ'ব পৰিস্থিতি তন্ত্ৰটো হেতু কোৱা হয় ক্লাইমেক্স কমিউনিটি ক্লাইমেক্স কমিউনিটি কোৱা হয় চৰম সম্প্ৰদায় আছে এটো হৈছে লাষ্ট একেবাৰে যেটো মানে যেটো একেবাৰে স্থবিৰ হ'ব যেটো মানে সুস্থিৰ পৰ্যায়লৈকে পাব এটো হৈছে চৰম সম্প্ৰদায় আৰু মাজত যেটো আছে এটা হৈছে চিৰিল কমিউনিটি বা সংক্ৰমণীয় সম্প্ৰদায় মানে এই প্ৰাৰম্ভিকৰ পৰা যেতিয়া চৰমলৈকে পাব তাৰ মাজতে কিছুমান নতুন নতুন সম্প্ৰদায় আহিব এই নতুন সম্প্ৰদায়বিলাকৰ প্ৰবজন ঘটিব এইবিলাকক কোৱা হয় চিৰিল বা সংক্ৰমণীয়
সম্প্ৰদায় এইটো হৈছে ইকোলজিক্যাল সাকসেশনৰ ডেফিনেশন এতিয়া ইকোলজিক্যাল সাকসেশনৰ বৈশিষ্ট্য কিছুমান আছে but they have some characteristics ecological succession is the main characteristics of ecological succession is the diversity that means ki hoy পৰিস্থিতিক অনুক্ৰমৰ জৰিয়তে জৈৱ বৈচিত্ৰতা আহে এটা পৰিস্থিতি তন্ত্ৰত সদায় যদি এটাই জীৱ সম্প্ৰদায় থাকে তেতিয়া কি হ'ব তাত বৈচিত্ৰতা নাহিব সময় সাপেক্ষে সময় পৰিৱৰ্তনৰ লগে লগে পৰিৱেশৰ পৰিৱৰ্তন হয় আৰু নতুন নতুন জীৱৰ প্ৰৱজন ঘটে আৰু লগালগ তাৰে জীৱ সম্প্ৰদায়ৰ ডাইভাৰ্চিটি বা বৈচিত্ৰতা দেখিবলৈ পোৱা যায় আৰু ecological succession প্ৰথমে উদ্ভিদৰ ক্ষেত্ৰতে দেখা যায় বা in case of plant only ecosystem first of all ecological succession is developed while during the changes of the development of the plant উদ্ভিদৰ যেতিয়া বা উদ্ভিদ জীৱ সম্প্ৰদায়ৰ যেতিয়া খলনি হৈ থাকিব তাৰ বেলেগ এটা নতুন সম্প্ৰদায় আহিব জীৱৰ উদ্ভিদৰ লগে লগে একেলগে প্ৰাণীৰো চলি থাকিব কেনেকুৱা এটো এটা ধুনীয়া ৰিলেশনশিপ এটা ইকোসিস্টেম ধৰ পুখুৰী ইকোসিস্টেম পুখুৰী পৰিস্থিতি তন্ত্ৰ বা পণ্ড ইকোসিস্টেম কি হ'ব এটা গছৰ পৰিৱেশ সাপেক্ষে বা সময়ৰ লগে লগে সেই গছডাল লাহে লাহে সেই জায়গাৰ পৰা ধ্বংস হৈ যাব লাহে লাহে নোহোৱা হৈ যাব যেতিয়া তাৰ সেই গছডাল খোৱা জীৱখিনিও তাতে পুখুৰীটোত আছে যেতিয়া লাহে লাহে সেই গছডাল পৰিৱেশ আৰু সময় সাপেক্ষে লাহে লাহে নোহোৱা হৈ গৈ থাকিব কি হ'ব তাতে থকা উদ্ভিদখিনি জীৱখিনি জীৱ সেই গছডালৰ ওপৰত নিৰ্ভৰশীল হৈছে লাহে লাহে জীৱখিনিও নোহোৱা হৈ যাব আৰু নতুন এটা গছৰ প্ৰৱজন হ'ব বা মাইগ্ৰেশ্যন হ'ব আৰু লগে লগে এটা নতুন জীৱৰো তাতে মাইগ্ৰেশ্যন হ'ব গতিকে উদ্ভিদ আৰু প্ৰাণীৰ অনুক্ৰমণ একেলগে ইয়াতে চলি থাকে এইটো হৈছে ইকোলজিক্যাল সাকসেশনৰ one of the most important character তাৰ পিছত আহিল আমাৰ types of ecosystem যোৱাৰ আগতে আমি কিছুমান চাব লাগিব causes কিয় নহয় কি কাৰণে ন ইকোলজিক্যাল সাকসেশন হয় বা কাৰণসমূহ কি প্ৰথমটো কাৰণ হৈছে physiographic that means भू प्राकृतिक कारक physiographic factor second one is climatic factor মানে জলবায়বিক কারক and the third one is biotic factor বায়োটিক ফ্যাক্টর মানে জৈবিক কারক এতিয়া ভূপ্ৰাকৃতিক কারক কি বা ফিজিওগ্রাফিক কারক ফ্যাক্টর কি ভলকেনিক ইরাপশন দ্যাট মিন্স আগ্নেয়গিরি তারপরা ধুমুহা তাৰপিছত গৰাখহনীয়া এইবোৰৰ ফলত কি হয় কেতিয়াবা এটা খালি এটা পৰিস্থিতি তন্ত্ৰ একেবাৰে খালি হৈ যায় একেবাৰে উদং হৈ যায় তাৰ মজিয়া একেবাৰে উদং হৈ যায় আগ্নেয়গিৰিৰ পৰা ওলাই লাভা ওলাই পেলাই সেই যিখিনি জীৱ সম্প্ৰদায় আছে সম্পূৰ্ণভাৱে তাক মাৰি পেলাই এটা উদং বেৰেল এটা প্লেছৰ সৃষ্টি কৰে এইটো হৈছে ফিজিওগ্ৰাফিক ফ্যাক্টৰ the all volcanic eruption then গৰাখহনীয়া তাৰপৰা ধুমুহা বতা এইবোৰৰ কাৰণে কেতিয়াবা কি হয় ফিজিওগ্ৰাফিক ভূপ্ৰাকৃতিক ভাৱে যিবোৰ কাৰক আহে সেইবিলাকে ধ্বংস কৰি দিয়ে তাৰপিছত আছে ক্লাইমেটিক ফ্যাক্টৰ কেনেকুৱা খৰাং ড্ৰপ কন্ডিশন আহি গ'ল ড্ৰপ কন্ডিশন কি হয় কেতিয়াবা এটা পৰিস্থিতি তন্ত্ৰ জীৱ সম্প্ৰদায়খিনি লাহে লাহে continuously যেতিয়া খৰাং পাই থাকিব continuously যেতিয়া ড্ৰপ কন্ডিশন পাই থাকিব লাহে লাহে কি হ'ব নোহোৱা হৈ গৈ থাকিব ক্লাইমেটিক কন্ডিশনৰ কাৰণে লাহে লাহে জীৱ সম্প্ৰদায় এটা ধ্বংস হৈ যাব আৰু তাতে বেলেগ এটা জীৱ আহিব ধৰিব যিটো জীৱই খৰাঙৰ মানে ওয়েদাৰটো তাতে নিজে ৰেজিস্টেন্ট কৰিব পাৰে তেনেকুৱাকে এটা নতুন জীৱ আহি যাব তো এনেকুৱা কিছুমান ক্লাইমেটিক ফ্যাক্টৰ আছে যাৰ কাৰণে ইকোলজিক্যাল সাকসেশন হয় তাৰ পিছত আছে বায়োটিক ফ্যাক্টৰ মানে
জীৱৰ দ্বাৰা হোৱা প্ৰথমটো হৈছে মানুহৰ দ্বাৰা কেনেকৈ হয় আমি খেতি বাতি কৰিবৰ কাৰণে এটা জায়গা এডোখৰ ঠাই চাই ললো তো আমি ধান ৰুম তাতে কি আছিল বহুত অৰণ্য আছিল বা অন্য ঘাঁহ বন অন্য গছ আছিল ঢেকীয়া জাতীয় গছ বহুত গছ আছিল তো কি হ'ব আমি এতিয়া কি কৰিম তাতে খেতি কৰিবৰ কাৰণে গোটেই এৰিয়াখিনি আমি চাফা কৰি ল'ম চাফা কৰি মানে গোটেই এৰিয়াখিনি আমি গছ বন কাটি ধ্বংস কৰি ল'ম ধ্বংস কৰাৰ ফলত কি হয় তাতে এটা অলৰেডি পৰিস্থিতি তন্ত্ৰ বা ইকোসিস্টেম এক্সিষ্ট কৰি আছিল তাতে এটা ইকোসিস্টেম আছিলে অলৰেডি ইকোসিস্টেমটোক আমি নষ্ট কৰি দিলো নষ্ট কৰি দিয়াৰ ফলত কি হ'ল উদ্ভিদখিনি কাটি দিয়াৰ ফলত প্লেন্টখিনি কাটি দিয়াৰ ফলত কি হ'ল তাৰ লগত ৰিলেটেড এনিমেল বা অল ইনসেক্টস সেইবিলাকো চেঞ্জ হৈ গ'ল চেঞ্জ হৈ পেলাই তাতে আমি ধান ৰুলো ধান ৰুই পেলাই নতুন এটা ইকোসিস্টেম হৈ গ'ল তো এইটো মানুহে কৰা ইকোলজিকেল সাকসেছন মানুহে আমি এইখিনি ধ্বংস কৰি পেলাই এটা উদং বা বেৰেল জায়গা এটাৰ সৃষ্টি কৰিলো তাৰপিছত আমি নতুনকে ৰুলো গছ বা কিবা কাৰণ নুৰুলেও আমি নিজে এইটো ধ্বংস কৰি পেলালো বা খৰি চৰি কাটাৰ কাৰণে ধ্বংস কৰি পেলালো উদং কৰি পেলালো তাৰপিছত নিজে নিজে এটা প্ৰবজন হ'ল বা আমি মানুহে কৰিলো এইটো হৈছে বায়'টিক ফেক্টৰ আৰু এটা হ'ব পাৰে তৃণভোজী প্ৰাণী তৃণভোজী এনিমেলৰ কাৰণে হাৰ্বিভৰছ এনিমেলৰ কাৰণে কেতিয়াবা সাকসেছন হয় খুব বেছি গ্ৰেজিং হৈ গ'লে ঘাঁহ খাই 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 এটা সময়ত কি হয় বেলেগ খাদ্য নাপালে বা বেলেগ ঠাইত যদি ৰাখা নহয় এনিমেলটো সেই জাগাৰ ঘাঁহ একেবাৰে ধ্বংস কৰি পেলাই এটা উদং জাগাৰ সৃষ্টি কৰে আৰু নতুন উদ্ভিদ আহে তো পৰিস্থিতিক অনুক্ৰম কেতিয়াবা মানুহ বা এনেকুৱা তৃণভোজী উদ্ভিদৰ কাৰণে প্ৰাণীৰ কাৰণেও এনেকুৱাকে ইকোলজিকেল সাকসেছনৰ পৰিস্থিতিক অনুক্ৰম হয় তো এইবিলাক হৈছে কাৰণৰ পিছত আহি যাম আমি এতিয়া টাইপস কি ভাগ আছে টাইপছত ক'ব গ'লে টাইপস বা প্ৰকাৰ প্ৰথমটো আছে প্ৰাইমাৰী primary ecosystem primary ecosystem কি আছে primary ecosystem হৈছে তাতে জীৱৰ উপস্থিতি একেবাৰে নাই যি স্থানত জীৱৰ উপস্থিতি একেবাৰে নাই একেবাৰে উদং ঠাই আৰু সেই উদং ঠাইটোত বেলেগ উদ্ভিদৰ প্ৰবজন ঘটিব তাৰ পিছত এটা নতুন জীৱ সম্প্ৰদায় হ'ব আৰু তেতিয়া পৰিস্থিতিক অনুক্ৰম হ'ব এইটো হৈছে প্ৰাথমিক অনুক্ৰম that means where no any living organisms are present in that area that means the whole area is barren from the first time then that succession is known as primary succession etu kenekake hoy eta jagat hoday volcanic eruption hoi thake agnogiri hoi thake tate ki hoy hoday udonge hoi thake jagato tate kono udbid hobo nare to already tate কোনো উদ্ভিদ নাথাকিব তো এই আগ্নেয়গিৰিৰ ফলত volcanic eruption primary succession is takes place that means volcanic আগ্নেয়গিৰি উদ্গীৰণৰ ফলত কি হয় তাতে উদং হৈ থাকে আৰু বহু বছৰ পিছত বহু সময়ৰ পিছত লাহে লাহে জাগাডোখৰ যদি ঠাণ্ডা হৈ যায় আৰু আগ্নেয়গিৰি আৰু নোলোৱা হৈ যায় তেতিয়া তাতে নতুন জীৱ সম্প্ৰদায়ৰ আগমন ঘটে আৰু তাতে নতুন পৰিস্থিতি তন্ত্ৰ হয় তো এইটো হৈছে প্ৰাইমাৰী সাকসেছন তাৰপিছত হৈছে সেকেন্ডাৰী সাকসেছন প্ৰাইমাৰী প্ৰাথমিক সেকেন্ডটো হৈছে সেকেন্ডাৰী গৌণ অসমীয়াত কোৱা হয় গৌণ এটো কি হয় কোনো এটা ঠাইত কিবা কাৰণত যেনে ধৰা প্ৰাকৃতিক দুৰ্যোগ বানপানী গৰাখহনীয়া এইবোৰৰ কাৰণে কি হ'ব পাৰে কেতিয়াবা বা ভূমিস্খলন আদিৰ প্ৰভাৱত জীৱ সম্প্ৰদায় এটা সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব পাৰে তেনে ঠাইত কি হয় যি অনুক্ৰম বা যি সাকসেছন ষ্টাৰ্ট হয় সেইটো হৈছে প্ৰাইমাৰী সাকসেছন কিবা কাৰণত বানপানী বা অন্য কোনো কাৰণে হয়তোবা গৰাখহনীয়াৰ কাৰণে ভূমিস্খলনৰ কাৰণে সেই পৰিস্থিতি তন্ত্ৰটো নষ্ট হৈ গ'ল জীৱ সম্প্ৰদায় নোহোৱা হৈ গ'ল তাৰপিছত তাত সেই জায়গাটোত যেতিয়া আৰু সাকসেছন হ'ব অনুক্ৰম হ'ব সেইটোৱে হৈছে সেকেন্ডাৰী বা গৌণ অনুক্ৰম বা সেকেন্ডাৰী সাকসেছন থাৰ্ডটো হৈছে অটোজেনিক বা স্বনিয়োজিত স্বনিয়োজিতটো কি
কি হৈছে যেটো কি হৈছে এটা নতুন এটা বেলেগ জীৱ সম্প্ৰদায়ে নিজে আনটা নতুন জীৱ সম্প্ৰদায়ক ধ্বংস কৰি পেলাই অপসাৰিত কৰি পেলাই তাৰ নিজে যেতিয়া এস্টাব্লিশ হ'ব সেইটোৱে হৈছে শো বা অটোজেনিক অনুক্ৰম বা স্বনিয়োজিত অনুক্ৰম বা অটোজেনিক সাকসেশন তো কি হয় one new community structure it's a replace the pioneer community then the process is known as autogenic succession etu স্বনিয়োজিত নিজে কৰা হয় আৰু পিছৰটো আছে পৰনিয়োজিত বা এলোজেনিক এটো হৈছে পৰনিয়োজিত হৈছে কি এটো পৰিবেশে ৰিপ্লেস কৰি দিয়ে পৰিবেশে এটা নতুন জীৱক নহোৱা কৰি পেলাই আৰু এটা নতুন জীৱক আনি দিয়ে ইয়াতে মাজে পাৰ্থক্য আছে এটা জীৱই জীৱক গুচাই দিয়ে আৰু এটা হৈছে পৰিবেশে জীৱক গুচাই দিয়ে কেতিয়াবা কি হয় এটা জায়গা যদি ঢেকিয়া থাকে প্ৰথমে ঢেকিয়া নাথাকিলে বেলেগ উদ্ভিদ থাকিল তাৰ পিছত কি হ'ল ঢেকিয়া জাতীয় উদ্ভিদ আমি যে ঢেকিয়া খাওঁ সেই ঢেকিয়া এটা দুডাল আহে কবাৰ পৰা ৰেণু পৰি পেলাই তাতে অংকুৰিত হ'ল হৈ পেলাই গ্ৰো হ'ল গৈ পেলাই তাত ঢেকিয়া জাতীয় উদ্ভিদৰ টেৰিডোফাইট এটা তাতে গজিল তাৰপিছত লাহে লাহে কি হয় টেৰিডোফাইটৰ এটা ক্যাৰেক্টাৰ আছে তাতে এডাল দুডাল গছ থাকিব নোৱাৰে তাহাতে এজ এ গ্ৰুপ তাহাঁতৰ হয় আৰু এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ আছে যেতিয়া টেৰিডোফাইট হ'ব তেতিয়া অন্য জীৱ অন্য উদ্ভিদ তাতে গ্ৰো কৰিব নোৱাৰে টেৰিডোফাইটে লাহে লাহে এনেকুৱাকে বংশবৃদ্ধি কৰে যে সেই জায়গাটোত খালি টেৰিডোফাইট বা ঢেকিয়া জাতীয় উদ্ভিদে থাকিব পাৰিব অন্য জীৱখিনি লাহে লাহে উদ্ভিদখিনি লাহে লাহে কম ডমিনেন্ট হৈ যায় আৰু ডমিনেন্ট হিচাপে ঢেকিয়া জাতীয় পায় অৰ্থাৎ এডাল ঢেকিয়া জাতীয় উদ্ভিদ আহি পেলাই সেই ঢেকিয়া জাতীয় উদ্ভিদটোৱে আন যিটো জীৱ সম্প্ৰদায় আছিল এটো এই নিজে ঢেকিয়া জাতীয় সম্প্ৰদায় ইয়াক অপসাৰিত কৰি পেলাই নিজে গজগজিয়াকৈ নিগাজি কৰি থাকিব ধৰিলে আৰু কেতিয়াবা কি হয় পৰিবেশে চেঞ্জ কৰি দিয়ে এটো হৈছে স্বনিয়োজিত বা পৰনিয়োজিত অনুক্ৰম এটো হৈছে টাইপ একেবাৰে সহজ নিজৰ ভাষাত লিখিব পৰা যায় খালি বুজিলে হ'ল নিজৰ ভাষাত ধুনীয়াকৈ লিখা যায় তাৰ পিছত আহিল আমাৰ প্ৰক্ৰিয়াটো steps কিনো steps আছে ecological succession what are the steps present in the ecological succession কি স্তৰ আছে প্ৰক্ৰিয়াটো কি স্তৰ আছে first step is known as nudation বা নগ্ন ভৱন যদি ইন এছামিজ মিডিয়ামৰ মানুহখিনিয়ে বা ষ্টুডেণ্টখিনিয়ে নুৰেশ্যন বুলি লিখিলেও কোনো কথা নাই ইংলিছত নেলিখি পেলাই অসমীয়াত শব্দটো লিখিলে হ'ল স্পেলিংটো অসমীয়াত লিখিলে হ'ল কিন্তু নুৰেশ্যন বুলি যদি লিখা যায় তথাপিও কোনো ভুল নহয় তথাপিও অসমীয়াৰ শব্দটো আছে নগ্ন ভৱন কিন্তু মনত নাথাকিলেও নুৰেশ্যন বুলি লিখিলেও কোনো ভুল নহ'ব নুৰেশ্যন মানে কি মানে at a development of a barren area is the first step of the ecological succession etu hoise ki hoy eta udom thair bikash to hoise nudation nogno bhobo naam to indicate kore eta khali place to jete lahe lahe bikash hote khali place ramne ki ekebar agnogiri pori ase khub uttopta hoy gose jaga khini tate ki hobare kono udbhid amar grow korbo nare kono no plant can grow in a volcanic eruption places the nearby places of the volcano so je ki hobo je development means jeta cool down hoy jabo lahe lahe cool hoy jabo jaga dekhor cool hoy jabo aru eta notun jibo ahar nisina poribesh ahi jabo tate heitu hoise eta udom thair bikash ba development of a barren area the first process is known as nudation etu hoise nudation second to hoise migration অসমীয়া এটা বহুত ধুনীয়া শব্দ আছে মাইগ্ৰেশ্যন লিখিলেও কোনো ভুল নহয় যদি মনত থাকে মাইগ্ৰেশ্যন
মাইগ্ৰেশ্যন এটা শব্দ আছে প্ৰব্ৰজন ঠিক আছে প্ৰজনন টু প্ৰব্ৰজন প্ৰব্ৰজন মানে আমি জানো অন্য ঠাইৰ পৰা আৰু এটা ঠাইলৈ যেতিয়া আহে সেইটো হৈছে মাইগ্ৰেশ্যন বা মাইগ্ৰেট কৰে তো মাইগ্ৰেশ্যন ইয়াতে কি হ'ব এটা উদং ঠাই এটা ঠাণ্ডা হৈ পেলাই ইয়াতে উদ্ভিদ এটা গ্ৰ' কৰিব পৰা পৰিৱেশ এটা সৃষ্টি হ'ল তাৰপিছত প্ৰব্ৰজন হ'ল অন্য ঠাইৰ পৰা উদ্ভিদৰ পলেন গ্ৰেইন ৰেণু বা এনি পাৰ্ট অফ দি প্লেন্ট root or like leaf or stem any part of the plant they are migrate in this beryl area jetia tahate probojon ghoti pela yate poribo renu porigol ba kisuman pate goja pata udbidor pate porigol ba kiba hipa porigol dal porigol enokake bota ba panir joriote with the help of wind or water they migrates towards the beryl area. They disperse in this beryl area with the help of wind, water, like that. And okay, that yata porigol migrate hogol. A process to is a migration. Next process it is a ecosis. More process geta eta title likhile bisi bhalo boli bhabo. Ekana aru ba likhi diso. প্ৰথমটো হৈছে নুডেশন আগতে কোৱাৰ নিচিনাকে নুডেশন কি হৈছে তা উদং জাগাটো ডেভেলপ হোৱাটো হৈছে নুডেশন দ্বিতীয়টো হৈছিল মাইগ্ৰেশ্যন কি হ'ব ৰেণু পৰিব পাত পৰিব পাৰে ডাল পৰিব পাৰে মাইগ্ৰেট হ'ব বতাহ পানীৰ জৰিয়তে 3 number 2 is the ecosis asthapan বা ecosis বুলি লিখিলে কোন কথা না asthapan বুলি কোৱা হয় অসমীয়া আস্থাপনত কি হয় এই যে এইবোৰ পৰিছে যে ৰেণু বা পাত বা ডাল সব বিলাকে তো বাছি নাবাচিব যিখিনি বাচিব পৰা ক্ষমতা আছে যিখিনিৰ বা পৰিবেশৰ লগত তাহাতৰ সামঞ্জস্য মিলিছে তাহাতে দুনিয়াকে সম্পৰ্ক স্থাপন কৰিব পাৰিছে তাহাতৰ কিছু মানে লাহে লাহে অংকুৰিত হ'ব দিব they are growing that means develop or they grow gradually তো ইটো হৈছে ইকোসিস তাহাতে লাহে লাহে গ্রো কৰিব ধৰিব তাহাতে লাহে লাহে অংকুৰিত হ'ব ধৰিব 4 নম্বৰ পাৰ্টটো হৈছে এগ্ৰিগেশ্যন বা গুচ্ছ ভৱন এগ্ৰিগেশ্যন বুলি লিখিলো মই আৰু বাৰ কৈ আছো এগ্ৰিগেশ্যন বুলি লিখিলো কোনো ভুল নাই তথাপি অসমীয়া শব্দটো হৈছে গুচ্ছ ভৱনটো কি হৈছে লাহে লাহে এটা গ্রো কৰে ডাঙৰ হৈ গ'ল উদ্ভিদ অংকুৰিত হৈ গ'ল ডেভেলপ হৈ গ'ল দেন ইন এগ্ৰিগেশ্যন পাৰ্ট here they reproduce and form their offspring any other plant প্ৰজননৰ জৰিয়তে তাহাতে বংশ বৃদ্ধি কৰে এগ্ৰিগেশ্যন কি হয় লাহে লাহে বংশ বৃদ্ধি কৰে and they stabilize one environment এটা তাহাতে সুস্থিৰ কৰে এটা পৰিবেশ সুস্থিৰ কৰাৰ ফালে আগবাঢ়িব ধৰে এটা পৰিবেশ তাহাতে সৃষ্টি কৰে develop a new environment from this beryl area they form or they create a new environment where this plant can survive so that with the help of reproduction they reproduce in this way after that 5 number 2 is a competition অসমীয়া তুমি সবাই জানো প্ৰতিযোগিতা কি হল they compete all the plants they compete with each other and the fittest one can survive in the environment তাহাতৰ মাজত কি হয় যে বহুত উদ্ভিদ হল প্ৰজননৰ জৰিয়তে ৰিপ্ৰডাকচনৰ জৰিয়তে they develop many plant then
after aggregation competition, the step competition is occur, that means they compete, তাহাতৰ মাজত প্ৰতিযোগিতা হয়, উদ্ভিদ বিলাকৰ মাজত প্ৰতিযোগিতা হয়, প্ৰতিযোগিতা হৈ পেলাই কি হয়, যেটো সবচে ক্ষমতাশালী, যেটো উদ্ভিদ সেই পৰিবেশৰ লগত যুঁজ দি পেলাই বাচি থাকিব পাৰে আৰু কম্পিটিশন কৰি পেলাই, কম্পিটিশন মানে কি কিহৰ, খোৱাৰ কম্পিটিশন, বাছাৰ কম্পিটিশন, এটো হৈছে কম্পিটিশন। তাহাতে হিপা থাকিব, কোনে বেছি নিউট্ৰিশন ভালকে ল'ব পাৰে, তাহাতৰ দুটা উদ্ভিদৰ মাজত কম্পিটিশন হ'ব, আৰু যোনে বেছি কেপেবল, যোনে ক্ষমতাশালী বেছি, ইয়ে বেছি ভালকে নিউট্ৰিশন ল'ব পাৰিব আৰু ই বাচি থাকিব। আৰু যাৰ ক্ষমতা অলপ কম বা যোনে পৰিবেশৰ লগত মিলাই চলিব পৰা নাই, ই লাহে লাহে মৰি যাব। এনেকুৱাকে তাহাতৰ মাজত কম্পিটিশন হ'ব। They compete with each other. They compete with intra-specifically or inter-specifically. Intra means between the same species, individual. That means between the individual of the same species. And inter competition or inter-specific. That means the competition between two different species. And intra means competition between an individual of the same species. So intra or inter-specific competition hobo. However, the fittest one can survive, or fittest one is survive in this environment. However, tar pisot ahi gol reaction. তাতে কি হ'ব পাৰে, ৰিয়েকশন মানে তাতে বিক্ৰিয়া, যেতিয়া কম্পিটিশন হৈ থাকিল, লাহে লাহে এটা পৰিবেশৰ লগত তাহাঁতৰ সম্পৰ্ক গঢ়ি তুলিল, আৰু কিছুমান কি হ'ব পাৰে, পৰিবেশৰ লগত তাহাঁতৰ ক্ৰিয়া প্ৰক্ৰিয়া কৰি পেলাই তাহাঁতে পুৰণা কিছুমান উদ্ভিদ থাকিব পাৰে, সেই উদ্ভিদসমূহক অপসাৰিত কৰি দিয়ে, অপসাৰিত কৰি পেলাই নতুন উদ্ভিদৰ সৃষ্টি কৰে। ৰিয়েকশন বিক্ৰিয়া কৰি পেলাই তাহাঁতে নতুন উদ্ভিদৰ সৃষ্টি কৰে, আগৰ উদ্ভিদখিনিক অপসাৰিত কৰি পেলাই। তাৰপিছত আহিল ষ্টেবিলাইজেশ্যন। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, ষ্টেবিলাইজেশ্যন। স্থায়ীকৰণ। স্থায়ীকৰণত কি হ'ব, আমি আৰম্ভণিতে কৈছিলো চৰম সম্প্ৰদায়, ক্লাইমেক্স কমিউনিটি, এইবিলাক যে হৈ আছে ইয়াতে সিৰিয়েল, এইটোতো প্ৰথমে প্ৰাৰম্ভিক পায়োনিয়াৰ কমিউনিটি, লাহে সিৰিয়েল কমিউনিটি হ'ব, সংক্ৰমণীয় সম্প্ৰদায়, তাৰপিছত লাহে লাহে ষ্টেবিলাইজেশ্যনত কি হ'ব, আমি ক্লাইমেক্স কমিউনিটি, আমি ক্লাছৰ আৰম্ভণিতে কৈছিলো চৰম সম্প্ৰদায় বা ক্লাইমেক্স কমিউনিটি পাম, লাষ্ট সম্প্ৰদায়টো, জীৱৰ লাষ্ট সম্প্ৰদায়টো, যেটো এই গোটেই প্ৰক্ৰিয়াটো হৈ পেলাই যেটো স্থবিৰ হ'ব বা সুস্থিৰ হ'ব এটা পৰিবেশৰ লগত, যেটোৱে বাচি থাকিব পাৰিব সেই পৰিবেশটোৰ লগত, সেইটোৱে ক্লাইমেক্স কমিউনিটিৰ সৃষ্টি কৰি পেলাই ষ্টেবিলাইজ কৰি দিয়ে, গোটেই পৰিস্থিতি তন্ত্ৰটোক ষ্টেবিলাইজ কৰি দিয়ে। আগতেও আমি কৈছিলো এটা পৰিস্থিতি তন্ত্ৰ কেতিয়াও ষ্টেটিক হ'ব নোৱাৰে, কেতিয়াও স্থবিৰ হ'ব নোৱাৰে, ই ডাইনামিক। এইটো এটা সাকসেশন বা এটা অনুক্ৰমৰ ষ্টেপ। এই ইয়াৰ পৰা যদি আৰু অনুক্ৰম হয়, ক্লাইমেক্সৰ কমিউনিটিৰ পৰা যদি আৰু অনুক্ৰম হয়, হ'ব পাৰে সময়ৰ লগে লগে, পৰিবেশৰ লগে লগে, তেতিয়া এগেইন এইটো হ'ব পায়োনিয়াৰ কমিউনিটি, ক্লাইমেক্স কমিউনিটি এগেইন পায়োনিয়াৰ কমিউনিটি হৈ যাব, আৰু এইটো ৰিপিট হৈ পেলাই আৰু এই সাইকেলটো ঘূৰিব, নিউট্ৰিশন, মাইগ্ৰেশন, ইকোসিস, এগ্ৰিগেশন, কম্পিটিশন, ৰিয়েকশন, ষ্টেবিলাইজেশন, এগেইন এইটো হ'ব, আৰু মুভ হৈ পেলাই পৰিবেশ যদি চেঞ্জ হৈ যায় সময়ৰ লগে লগে বা পৰিবেশৰ লগে লগে, ক্লাইমেক্স এগেইন পায়োনিয়াৰলৈকে ৰূপান্তৰিত হ'ব, আৰু এই প্ৰচেছটো লাহে লাহে আৰু চলাই দিব। তো এইটো হৈছে আমাৰ ইকোলজিক্যাল সাকসেশন, ইকোলজিক্যাল সাকসেশনৰ প্ৰক্ৰিয়া। ইয়াতে বিভিন্ন ইকোলজিক্যাল সাকসেশন বা অনুক্ৰম আছে। যদি আমাৰ মৰুভূমিত হয়, মৰুভূমিত যদি হয়, তাক কোৱা হ'ব জেৰাৰ্ক, হাইড্ৰাৰ্ক, মেছাৰ্ক। এই হৈছে মৰুভূমিত হোৱা অনুক্ৰমখিনি, জেৰাৰ্ক, তাৰপিছত হাইড্ৰাৰ্ক, পানীত হোৱা যেটো অনুক্ৰম, পণ্ড ইকোসিস্টেম, ধৰক পুখুৰী ইকোসিস্টেম, তাতে হ'ব পাৰে পৰিবেশ সলনি, হাইড্ৰাৰ্ক, আৰু কিছুমান আছে
পানী থকা জেগাত এইটো হ'ব পাৰে তেতিয়া হ'ব এইটো মেছাৰ হাইড্ৰা আৰু জেৰাকৰ মাজৰ এইটো হৈছে মেছাৰ য'ত অলপ অলপ পানী থাকিব পাৰে য'ত এনেকুৱা জেগাবোৰত হ'ব সেই হিচাপে এইবিলাকক ভাগ কৰা হৈছে হাইড্ৰা গ'লে পানী জেৰাকৰে মৰুভূমি আৰু মেছাৰ হৈছে অলপ অলপ পানী অলপ অলপ মাটি তো এনেকুৱাকৈ তাহাঁতৰ ছাকচেশ্যন হয় এজ এ হ'ল এইটো হৈছে ইক'লজিকেল ছাকচেশ্যন বা পৰিস্থিতিক অনুক্ৰমৰ প্ৰক্ৰিয়া এইখিনি আজিলৈকে থাকক দ্যাটছ অল ফৰ টুডে